নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ইউটিউব চেনেল উৎপল দাস পল্ট্ৰি ফাৰ্মিং আপোনালোকে চাই আছে। আপোনালোকক মই আজি দেখুৱাই আছোঁ মোৰ 15 দিনীয়া হাঁহৰ পোৱালি। আৰু এই 15 দিনীয়া হাঁহৰ পোৱালিক মই খুৱাই আছোঁ কিনা দানা। আৰু সিহঁতক পানী দিছোঁ ডিংকাৰত। আৰু সিহঁতে এবাৰ পানী খাই আছে আৰু এবাৰ দানা খাই আছে। এনেকুৱাকৈ মই ইহঁতক ৰাখিছোঁ। আৰু আপোনালোকক মই কি কৈ আছোঁ আপোনালোকে চাই থাকক ভালদৰে, ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। ইয়াৰ কাৰণ হৈছে আজি এটা বিশেষ অফাৰ আছে মোৰ ভিডিঅ'টোত। আৰু এই ভিডিঅ'টোত মই এনাই কোৱা নাই, আপোনালোকে চাই থাকিব। আজি এই ভিডিঅ'টোত মই এটা ডাঙৰ অফাৰ দিবলৈ যত্ন কৰি আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, কিয়নো মোৰ ফাৰ্মত মই আজি হাঁহৰ পোৱালি পুহি আছোঁ, পালন কৰি আছোঁ। আৰু সেইফালে ফাৰ্মত ডাঙৰ আছে, ডাঙৰ লোকেল মুৰ্গী আছে আৰু হাঁহৰো ডাঙৰ আছে। গতিকে মই সৰুৰ পৰা এনেকুৱাকৈ হাঁহৰ পোৱালিবিলাক এনেকৈ ৰাখি ডাঙৰ কৰিবলৈ যত্ন কৰি আছোঁ। আৰু সিহঁতক এনেদৰে মই পালন কৰি আছোঁ। গতিকে আপোনালোকক মই কি ক'বলৈ গৈ আছোঁ, আপোনালোকে ভালদৰে চাই থাকিব ভিডিঅ'টো। এতিয়া কথা হৈছে, আপোনালোকক মই আজি এটা বিশেষ অফাৰ দিম। আপোনালোকে মোৰ সকলোবিলাক ভিডিঅ' চাব আৰু ভিডিঅ'বিলাকত আপোনালোকে এটা কমেণ্ট কৰি জনাব যে মোক এটা মুৰ্গী লাগে। এনেদৰে কৰিলে আপোনালোকক মই সেই গোটেইবিলাক কমেণ্টাৰক এটা মই লিষ্ট কৰি ল'ম আৰু লৈ এটা আপোনালোকৰ মাজৰ পৰা মই লাকি উইনাৰ হিচাপে বাছি ল'ম। আৰু সেই কেনেকৈ উলিয়াম আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে, ভিডিঅ' এটাৰ জৰিয়ত মই আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাকত চাই থাকিব আৰু ভিডিঅ'বিলাক চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পশুপালন হৈছে মানুহৰ জীৱিকা অৰ্জনৰ প্ৰধান পথ। আমি সকলোৱে পশুপালন কৰিব লাগে। গতিকে আপোনালোকে কৰিবলৈ যত্ন কৰক। আমাৰ ডেকা যুৱকসকল যিসকলে বেকাৰ বহি আছে, তেওঁলোকে এনেদৰে ফাৰ্ম কৰিলে, এনেকৈ পশুপালন কৰিলে মনৰ দুখ বেদনা সকলোবিলাক নোহোৱা হৈ যাব। গতিকে সকলোৱে আগবাঢ়ি আহক আৰু এনে ধৰণৰ পশুপালন কৰিবলৈ যত্ন কৰক। গতিকে আমি সকলোৱে আগবাঢ়িব লাগিব। পশুপালনৰ সৈতে পশুপালন কৰি আমি এনেকৈ সকলোৱে আগবাঢ়িম। গতিকে আহক আপোনালোকে এনেদৰে কৰিবলৈ যত্ন কৰক সকলোৱে, তেতিয়া আমাৰ বহুতেই ভাল লাগিব। আমি সকলোৱে হাতত ধৰাধৰিকৈ আগবাঢ়িব লাগিব। গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। মই বাৰ বাৰ কৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। গতিকে আজি মই যেনেকৈ আপোনালোকক কৈ আছোঁ অফাৰৰ কথা, আপোনালোকে এই অফাৰটো ল'বলৈ যত্ন কৰক। আৰু মই যেনেকৈ কৈছোঁ আপোনালোকক লাইভ দেখুৱাম আৰু আপোনালোকে সেই তেনেদৰে এটা কমেণ্ট কৰি জনাব। মই স্ক্ৰীণত নাম্বাৰটো দিছোঁ আৰু লাগিলে কিবা বুজি নাপালে মোক স্ক্ৰীণৰ ফোন নাম্বাৰটো দি ফোন কৰি দিব। গতিকে এনেদৰে আপোনালোকে আহক, আগবাঢ়ি আহক আৰু পশুপালন কৰিবলৈ যত্ন কৰক। নমস্কাৰ।